নমস্কাৰ বন্ধু বান্ধৱীসকল মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল আপোনালোকে বৰ্তমান যে দেখা পাই আছে মই এই টাৰ্কি কণীখিনি পেকিং কৰি আছোঁ। তো এই টাৰ্কি কণীখিনি ডেলিভাৰী পঠাম আজি গুৱাহাটী জালুকবাৰীলৈকে। যদিও ৱেডাৰৰ অৱস্থা একদম বেয়া, বতৰৰ কণ্ডিশ্যন একবাৰে বেয়া, মানে দিনে ৰাতিয়ে বৰষুণ হৈ আছে, বতাহ বলি আছে, সেইকাৰণে মানে এই কণীখিনি পঠাব পৰা নাই। 3 দিন হৈ গ'ল মানে এই বতৰৰ কাৰণে এই কণীখিনি পঠাব পৰা নাই। যদিও মানে ইয়াতে মানে নতুন কণীখিনিয়ে দিছোঁ, পোৱালি ওলাব লাগে মানে, আৰু যিহেতু একদম হেচিং কণী হয় ইয়াত চাওক আপোনালোকে। তো বৰ্তমান আপোনালোকে যদি কোনোবাই যদি এই টাৰ্কিৰ কণীৰ কাৰণে কল কৰে, বৰ্তমান টাৰ্কিৰ কণী দিব নোৱাৰিম, দেৰি হ'ব, প্ৰায় 15-20 দিনমান লাগিব, তাৰপিছতহে আপোনালোকক মই টাৰ্কিৰ কণী দিব পাৰিম। তো আপোনালোকে এই টাৰ্কিৰ কণীৰ কাৰণে কল নকৰিব, কিন্তু কল কৰিব পাৰে গেনি ফলৰ পোৱালিৰ কাৰণে, মানে চীনা চৰাইৰ পোৱালি যিটো, সেইটোৰ কাৰণে আপোনালোকে কল কৰিব পাৰে। এভেইলেবল আছে বৰ্তমান চীনা চৰাইৰ পোৱালিখিনি অলপ দেখাই দিয়া। পোৱালিখিনিৰ বয়স হৈছে আজি 9 দিন, 9 দিনৰ পোৱালিখিনি। এয়া চাওক দৌৰা দৌৰি কৰি আছে। এয়া কাৰেণ্ট নাই, আজি 4 দিনমান হৈ গ'ল কাৰেণ্ট নাই, একবাৰে কাৰেণ্ট নাই। এয়া পোৱালিখিনি চাওক, এয়া ডাঙৰো হৈ গৈছে। এই পোৱালি কণ্ডিশ্যনবিলাক চাওক না, কি ধুনীয়া পাইছে না। তো যদি আপোনালোকৰ গেনি ফলৰ পোৱালি মানে চীনা চৰাইৰ পোৱালি লাগে ল'ব পাৰিব। আৰু টাৰ্কিৰ কণী কিন্তু বৰ্তমান মই দিব নোৱাৰোঁ, ঠিক আছে। যেতিয়া মানে মই মানে এই কণীখিনি এভেইলেবল হ'ব টাৰ্কিৰ কণী, তেতিয়া মই ভিডিঅ'ৰ মাধ্যমত মই জনাই দিম আপোনালোকক, ঠিক আছে। তো এতিয়া ফটাফটকৈ ইয়াৰ টাৰ্কিৰ কণীখিনি মই পেকিং কৰোঁ, জালুকবাৰী পঠাম এইখিনি কণী। তো আপোনালোকৰ যদি চীনা চৰাইৰ পোৱালি লাগে কল কৰিব। আৰু মোৰ এয়া পেৰেণ্টছ টাৰ্কিয়ে কম আছে, ফিমেল আছে 5টা আৰু মেল আছে মাত্ৰ 2টা। সেইকাৰণে কণীৰ প্ৰডাকশ্যন মানে বহুত কম, কিন্তু অৰ্ডাৰ আহি আছে বহুত বেছি। অলৰেডি 2-3 জনে এডভান্স দি ৰাখিছে, কিন্তু টাৰ্কি কণী দিব পৰা নাই। তো যিয়ে নহওক আপোনালোকে এই সৰু ভাইটিৰ কাৰণে আশীৰ্বাদ কৰিব, দোৱা কৰিব, যাতে এই ছেক্টৰটো আৰু অকণমান বঢ়াই লৈ যাব পাৰে, আগুৱাই লৈ যাব পাৰে, ঠিক আছে। আৰু আমি সকলোৱে মিলি কাম কৰিব লাগে, হয়নে নহয়, পোল্ট্ৰি ছেক্টৰত। তো অকণমান ছাপোৰ্ট কৰিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে সৰু ভাইটি হিচাপত ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা যিটো বেল আইকন আছে সেইটো ক্লিক কৰি দিব, আৰু ভিডিঅ'ত লাইক কৰি দিব, ঠিক আছে। আৰু যদি পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিবচোন আপোনালোকে। তো মই এতিয়া ধুনীয়াকৈ এয়া কণীখিনি দিয়ে দিছোঁ। এটা লেয়াৰ আগতে এয়া তুঁহগুৰি যিটো এইটো দিছোঁ, তাৰপিছত ধুনীয়াকৈ কণীখিনি বহাই দিছোঁ। এতিয়া আকৌ তুঁহগুৰি দি দিম। এটা ফটো মাৰাছোঁ, থাম্বনেইলৰ কাৰণে ফটো মাৰা। এতিয়া ওপৰত ধুনীয়াকৈ তুঁহগুৰিখিনি দি দিম, দিয়াৰ পিছত টেপ চেপ মাৰি পঠাই দিম, মানে বাছত উঠাই দিম। পে'মেণ্টটো দিয়া হ'ল, ফুল পে'মেণ্ট দি দিছে দাদাজনে। এতিয়া খালি কণীখিনি বাছত উঠাই দিম, বাছৰ ভাড়াটো দি দিছে। তো আপোনালোকে যদি মোৰ পৰা ল'ব বিচাৰে ভাড়াটো কিন্তু দি দিব লাগিব আপোনালোকৰে, ঠিক আছে। ভাড়াটো মোৰ ফালৰ পৰা নিদিওঁ। তাক কি ধুনীয়াকৈ দি দিছোঁ। এতিয়া যদি আপোনালোকে এই কাৰ্টুনটো দলিয়াও দিয়ে, তথাপি কণীখিনি একো নহয়। এয়া চাওক কিমান মস্তকৈ লেয়াৰ, 2টা লেয়াৰ তুঁহগুৰি দি দিছোঁ। এতিয়া এই কাৰ্টুনটো ধুনীয়াকৈ ভালকৈ একদম জাপি দিম, জাপি দিয়াৰ পিছত টেপ মাৰি দিম। যেনেকুৱাকৈ পাৰ্চেল এটা অৰ্ডাৰ মানে পাৰ্চেল এটা আহে, তেনেকুৱাকৈ মানে মই ধুনীয়াকৈ পেকিং কৰি দি আছোঁ, আপোনালোকৰ টেনশ্যনে নাই। এয়া এনেকুৱাকৈ ধুনীয়াকৈ আছে ন, এইটো প্ৰচেছত ধুনীয়াকৈ বাছ হ'ব, কিবা একোৱে নহয়, কি ষ্ট্ৰং। এতিয়া টেপটো লগাই দিম। আৰু বৰ্তমান যিখিনি মোৰ পেৰেণ্টছ টাৰ্কি আছে, এই টাৰ্কিখিনিও বৰ্তমান 3টা টাৰ্কি জংঘলত কণী দি আছে।
জংঘলত কণী পাৰি আছে, সেইকাৰণে কণীখিনি বিচাৰি পোৱা নাই আৰু আপোনালোককো দিব পৰা নাই। আৰু এটামান টাৰ্কি উমনিত আহি গৈছে, সেইকাৰণে কণী দিয়া নাই, গেপত আছে মানে। তো আৰু ধৰি লওক 15-20 দিনৰ পিছত আকৌ কণী পাৰা ষ্টাৰ্ট হ'ব। যদিও কণী দি আছে কিন্তু ধৰিব পৰা নাই, মই জংঘলত কণী দি আছে, জংঘলত কণী পাৰি আছে। ঘৰত যদি সিহঁতে জেগা নাপায় তেনেহ'লে সিহঁতে জংঘলত কণী পাৰে। এই এটা জ্বালা, টাৰ্কি পুহিলে এইটো এটা জ্বালা। যদি ঘৰত মানে জেগা নাপায় তেতিয়াহ'লে সিহঁতে জংঘলতে কণী পাৰিব, সিহঁতৰ নেচাৰে এইটো। ইয়াতে ওপৰত ধুনীয়াকৈ লিখি দি আছোঁ। দাদাজনে যিহেতু 12 পিচ টাৰ্কিৰ কথা কৈছিলে, টাৰ্কি কণীৰ কথা, মই 2 পিচ মোৰ ফালৰ পৰা দি আছোঁ, মানে 14 পিচ টাৰ্কি ইচ। ধুনীয়াকৈ লিখি দিলোঁ। মোৰ চেনেলৰ নামটো লিখি দিওঁ ইয়াতে, দৰং পল্ট্ৰি ফাৰ্ম বুলি। দৰং হ'ল। এতিয়া ধুনীয়াকৈ বাছত উঠাই দিম, ঠিক আছে। তো বাছত উঠাওঁতে এই ভিডিঅ'টো বহুত মানে লং হৈ যাব, সেইকাৰণে এইখিনিতে সামৰিছোঁ এই ভিডিঅ'টো, ঠিক আছে। তো আপোনালোকে ভালে থাকক আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ধন্যবাদ। জয় আই অসম।